অসমৰে গৌৰৱ কৰি আনিলে অভিনেতা মৃদুল ভূঞাই। ভ্ৰাম্যমান থিয়েটাৰত ট্ৰেজেডি কিং খ্যাত অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাই এই ভাল খবৰটো পোৱাৰ পিছত আনন্দিত হৈ পৰিছে সমগ্ৰ অসমবাসী। অনুৰাগীসকলে অসমৰ জনপ্ৰিয় অভিনেতাজনৰ সামাজিক মাধ্যমত অভিনন্দন জনাইছে। সৰ্বপ্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰাও অকণমান মৰম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে কোনো স্ক্ৰিপ্ট নকৰাকৈ মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। উল্লেখযোগ্য যে অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাই তেওঁৰ সুন্দৰ তথা নেচাৰেল অভিনয়ৰ জৰিয়তে অসমবাসী হৃদয় জয় কৰি আহিছে। অসমবাসীক সুন্দৰ অভিনয় কৰি মনোৰঞ্জন দিয়াৰ লগতে এখন চলচ্চিত্ৰ নাটক 2023-24 বৰ্ষৰ মোৰ কেঁচুৱাই কান্দিছে নাটকৰ জৰিয়তে এক নতুন চমক সৃষ্টি কৰা অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল ভূঞালৈ অসমৰ আগশাৰী সামাজিক সাংস্কৃতিক অনুষ্ঠান নেৰকছে মঞ্চৰ মহানায়ক খিতাপ প্ৰদান কৰে। এই খবৰটো পাই আপোনালোকৰ কেনেকুৱা লাগিল? তো আপোনালোকৰ যদি ভাল লাগিল প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। তাৰ লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদিহে নতুনকৈ যদি চাই আছে মোৰ এই চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।